নমস্কাৰ। আজি আমি আলোচনা কৰিম এডিআৰই গেট 4ৰ ভাইভা টেষ্টৰ ওপৰত। আমাৰ ভাইভা টেষ্টত কিমান মাৰ্ক থাকিব, কিমান পালে আপোনালোকে কোৱালিফাইড হ'ব, ফাইনেল সিলেকশ্যন হ'ব, তাৰ ওপৰত আলোচনা কৰিম। আমি ভাইভা টেষ্টৰ আলোচনা কৰাৰ আগতে আমি এটা কথা জনাই থওঁ যে আমাৰ 9 ডিচেম্বৰৰ পৰা DMEৰ যোনখিনি নন টেকনিকেল আৰু টেকনিকেল পোষ্টৰ পুনৰ এপ্লাই হ'ব, আপোনালোকে কৰি ল'ব। আমাৰ যোনসকলে 2023 চনত এপ্লাই কৰিছিলে, 2023 চনৰ ফেব্ৰুৱাৰী মাহত, সেইসকলে আকৌ পুনৰ এপ্লাই কৰিব নালাগে। যোনসকল নতুন হয় সেইসকলে পুনৰ নতুনকৈ এপ্লাই কৰি ল'ব। গতিকে ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ৰিটন টেষ্টত মাৰ্ক আছিলে 135 আৰু আমাৰ যোনটো ভাইভা টেষ্টত তাত মাৰ্ক থাকিব 15 মাৰ্ক, অৰ্থাৎ 150 নম্বৰৰ 150 মাৰ্কৰ টোটেল পৰীক্ষা দুইটা মিলাই আমাৰ ভাইভা টেষ্ট আৰু আমাৰ যোনটো ৰিটন টেষ্ট তাৰ দুইটা মিলাই আমাৰ 150 মাৰ্কৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব। আমাৰ ইতিমধ্যে আমাৰ 135 মাৰ্কৰ পৰীক্ষাটো হৈ গৈছে, আমাৰ 15 মাৰ্কৰ পৰীক্ষাটো হ'বলৈ আছে। আমাৰ 135 মাৰ্কৰ পৰীক্ষাৰ ৰিজাল্ট ফেব্ৰুৱাৰী মাহত ঘোষণা কৰাৰ কথা আছে, হয়তো ফেব্ৰুৱাৰী লাষ্ট উইকমানত ঘোষণা কৰি দিব আৰু তাৰ লগে লগে আমাৰ 15 মাৰ্কৰ পৰীক্ষাটো আৰম্ভ হ'ব। আমাৰ দুইখন পেপাৰৰ ক্ষেত্ৰতে একেই হ'ব, 150 মাৰ্ক টোটেল 150 মাৰ্ক। আমাৰ এটা যিহেতু 135ৰ পৰীক্ষা হৈ গ'ল আৰু এতিয়া এটা 15 মাৰ্কৰ পৰীক্ষা হ'বলৈ আছে। আমাৰ দুখন পেপাৰ আছিলে গেট 4ত, দুখন পেপাৰৰ 3টা কেটেগৰী, প্ৰত্যেকৰে কাট অফটো বেলেগ বেলেগ যাব। আমাৰ ITI কাট অফ বেলেগ যাব, আমাৰ যোনখন 8 পাছৰ কাট অফ বেলেগ যাব আৰু আমাৰ 10 পাছৰ কাট অফটো বেলেগ যাব। আমাৰ এজন কেণ্ডিডেটে মই উদাহৰণ এটা দিছোঁ, 90 পাইছে, 90 পাইছে। যদি তেখেতে যদি আমাৰ 15 মাৰ্কৰ ভিতৰত 10ৰ পৰা 12 নম্বৰ উঠাব পাৰে, তেনেহ'লে তেখেতে 100 মাৰ্ক, তেখেতৰ চিলেকশ্যন হোৱাত সম্ভাৱনাটো বেছি হ'ব। গতিকে আপোনালোকে এই 15 মাৰ্কৰ ওপৰত এতিয়া গুৰুত্ব দিয়ক। যোনসকলৰ মাৰ্কটো কমি আছে সেইসকলে আমাৰ যোনটো ভাইভা টেষ্টৰ ওপৰত আপোনালোকে এতিয়া গুৰুত্ব দিয়াৰ সময় আহিলে। আপোনালোকে এতিয়া আমাৰ এই 15 মাৰ্কৰ ওপৰত গুৰুত্ব দিয়ক, আপোনালোকৰ ফাইনেল চিলেকশ্যন হোৱাত সুবিধা হ'ব। গতিকে আজি আমি 15 মাৰ্কৰ ওপৰতে কথা পাতিম, ব'লক তেনেহ'লে। আমাৰ ফাৰ্ষ্ট ষ্টেজ আৰু ছেকেণ্ড ষ্টেজ মিলাই আমাৰ 150 নম্বৰ হ'ল, টোটেল 150 মাৰ্ক হ'ল। আৰু এই 150 মাৰ্কৰ ভিতৰত যদি আপুনি জেনেৰেল কাষ্টৰ হয়, তেনেহ'লে আমাৰ 100ৰ পৰা 110 পালে আপোনালোকে ফাইনেল চিলেকশ্যনত এটা চান্স থাকে। কেলৈ কৈছোঁ 100ৰ পৰা 110, কিছুমানে ক'ব পাৰে ইয়াতকৈ বেছি যাব পাৰে, নাযায় কিয় এবাৰ অভাৰলিপিং নহয় বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু আমি নটিফিকেশ্যনো পাইছোঁ যে অভাৰলিপিং নহয়। প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে অভাৰলিপিঙৰ ব্যৱস্থাটো এবাৰ নাই। তেনে ক্ষেত্ৰত আমাৰ যি ফাইনেল চিলেকশ্যনৰ মাৰ্কটো অলপ কমি আহিব। আমাৰ গেট 4ত তাৰ প্ৰভাৱটো বেছিকৈ পৰিব। গেট 4ৰ আমাৰ যোনখন 8 লেভেল হয় সেইখনত তাৰ প্ৰভাৱটো বেছিকৈ পৰিব, যিহেতু আমাৰ কিছুমান গেট 4ৰ কেণ্ডিডেট হাই ছেকেণ্ডেৰী লেভেলখনত পাছ কৰিব আৰু কিছুমান আমাৰ মেট্ৰিক লেভেল আৰু কিছুমান ITI খনতো পাছ কৰিব। তেনে ক্ষেত্ৰত আমাৰ ITI আমাৰ যোনখন 8 লেভেলৰ পেপাৰ হয় সেইখনৰ ফাইনেল চিলেকশ্যনৰ মাৰ্কটো অলপ কমি যাব। আমাৰ গেট 4ত 3টা কেটেগৰী আছে, আমাৰ 10 পাছ, ITI আৰু 8 পাছ। আমাৰ তিনিওটাৰে আমাৰ চিলেকশ্যন প্ৰচেছটো অলপ বেলেগ হ'ব। আমাৰ তিনিওটাৰে মানে আমাৰ যোনখন 8 লেভেল আৰু 10 লেভেলৰ সেইখনৰ হয়তো আমাৰ এটা ভাইভা টেষ্ট হ'ব, ভাইভা হ'ব। আৰু আমাৰ যোনখন ITI লেভেল সেইখনৰ কিন্তু ভাইভা টেষ্ট হোৱাৰ চান্সটো একেবাৰে কম। সেইখনৰ ভাইভা টেষ্ট হোৱা আমি হয়তো দেখিবলৈ নাপাম। সেইখনৰ এটা প্ৰেক্টিকেল টেষ্ট হয়তো অনুষ্ঠিত হ'ব পাৰে, যিহেতু সেইটো এটা টেকনিকেল পোষ্ট হয়। আমাৰ ITI যোনখিনি পোষ্ট হয় সেইখিনি আমাৰ যিখিনি আমাৰ টেকনিকেল পোষ্ট হয়, সেইকাৰণে হয়তো তাৰ আমাৰ ভাইভা টেষ্টটো আমি দেখিবলৈ নাপাম, তাত এটা প্ৰেক্টিকেল টেষ্টহে আমি দেখিবলৈ পাম। সেইকাৰণে হয়তো এবাৰ মাৰ্কটো বঢ়াই দিছে 15 মাৰ্ক। যোৱাবাৰ আমাৰ 5 মাৰ্কৰ এটা ভাইভা টেষ্ট হৈছিলে, এবাৰ যিহেতু মাৰ্কটো বঢ়াই দিছে তেনে ক্ষেত্ৰত আমি আমাৰ যোনখন ITI লেভেল সেইখনৰ হয়তো আমি এটা প্ৰেক্টিকেল টেষ্ট দেখা পাম। আমাৰ ভাইভা টেষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে তাৰ ওপৰত আমি এটা ভিডিঅ' লৈ আহিম, কেইদিনমানৰ পিছত লৈ আহিম, আমি এতিয়াই নানো ভিডিঅ'টো। আমাৰ যোনখন ITI পেপাৰ হয় সেইখনত ITI পেপাৰ বুলি নহয়, সেইখন ITI এটা কাষ্ট কেটেগৰী হয়। সেইখন কেটেগৰীত আমাৰ 15 মাৰ্কৰ সকলোৰে ট্ৰেডবিলাক বেলেগ বেলেগ হয়। কিছুমানে ফিটাৰ, কিছুমান ৱেল্ডাৰ, কিছুমানৰ যেনেকৈ মেকানিকেল, তেনেকুৱাৰ ক্ষেত্ৰত আমাৰ তেওঁলোকৰ নিজৰ ট্ৰেডৰ ওপৰত হয়তো এটা প্ৰেক্টিকেল টেষ্ট ল'ব পাৰে। তেওঁলোকে সেইটোত যদি ভাল নম্বৰ উঠাব পাৰে তেনেহ'লে তেখেতলোক চিলেকশ্যন হোৱাত
সুবিধা হ'ব। আৰু ITI কাট অফটো এবাৰ কমিব মানে ভালেমানখিনি কমি যাব। আমি গম পোৱা মতে ITI কেণ্ডিডেট হৈছে 21,000 21K। আমাৰ 21Kত আমাৰ পোষ্ট আছে 1800 কিমানটা পোষ্ট আছে। আৰু তেনে ক্ষেত্ৰত সেইখনত এবাৰ নিগেটিভ মাৰ্কিঙে যিহেতু আছে, কাট অফটো বহুখিনি কমি যাব। আপোনালোকে 50-60 মানত আমাৰ জেনেৰেল কাষ্টৰ কাট অফটো দেখিব পাব। 65 মানত হয়তো যাব, তাৰ ওপৰত নাযায়। আমাৰ যিহেতু আমাৰ ইয়াত কেণ্ডিডেটৰ সংখ্যা বহু কম আছে 21K, তেনে ক্ষেত্ৰত আমাৰ ITI পাছৰ কাট অফ কমি যাব। মই আকৌ কৈছোঁ, আমাৰ যোনখন ITI পাছৰ পেপাৰ হয় সেইখনত ভাইভা টেষ্ট হোৱাৰ চান্স একেবাৰে নাই। সেইখনত হয়তো এটা প্ৰেক্টিকেল টেষ্ট, টেট ৱাইজ তেওঁলোকৰ প্ৰেক্টিকেল টেষ্ট হ'ব। যোনসকলে যোনটো টেটত এপ্লাই তেনেকুৱা অপশ্যন নাছিলে, তেওঁলোকৰ চিলেকশ্যনৰ সময়ত প্ৰেক্টিকেল টেষ্টৰ সময়ত হয়তো তেওঁলোকক চিলেকশ্যন কৰিব দিব তেওঁলোকৰ টেটবিলাক, আৰু সেইমতে তেওঁলোকৰ প্ৰেক্টিকেল টেষ্ট ল'ব। তেওঁলোকৰ ভাইভা টেষ্ট হোৱাৰ চান্স নাই। আমাৰ 10 পাছ আৰু 8 পাছ সেইখনৰহে ভাইভা টেষ্ট হোৱাৰ চান্স আছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। কিবা জানিব লগা থাকিলে কমেণ্ট কৰি জনাবা। নেক্সট ভিডিঅ' বনাই আমি দেখাই দিম। ধন্যবাদ।